তো পৰিয়ালৰ কিবা সাহায্য লৈ আছে ইয়াৰ সন্দৰ্ভত কি ক'ব? চাওক, যোৱা 22 তাৰিখৰ যি ঘটনা হ'ল, আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আলোচে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এইটো এনকাউণ্টাৰ নহয়, এইটো এটা পৰিকল্পিত হত্যা বুলি ক'ব লাগিব। এনকাউণ্টাৰৰ নাম দি এইটো যিটো অসম চৰকাৰে গাপ দিব বিচাৰিছে, আমি তাত গৰিহণা দিছোঁ। আৰু যি এটা পৰিয়ালৰ দুজন লোকক যি বৰ্বৰভাৱে গুলীয়াই হত্যা কৰা হ'ল, তাৰ ন্যায়িক তদন্তৰ কাৰণে ইতিমধ্যে আমি জিলা আয়ুক্তৰ লগত বা বিভাগীয় মন্ত্ৰী আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ লগত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আলোচনা আমি যোগাযোগ কৰি আছোঁ। সংগ্ৰাম পৰিষদৰ মহম্মদ আলী খলিফা ডাঙৰীয়া বা তেওঁৰ যিসকল টীম আছে, আমাৰ কাৰ্যকৰী সভাপতি আবু বকৰ ছিদ্দিক ডাঙৰীয়াৰ লগত আমি আলাপ আলোচনা কৰি এই ভুক্তভোগী পৰিয়ালখিনি যে এমুঠি অন্ন আমি কেনেকৈ তেওঁলোকৰ মুখত দিব পাৰোঁ, অলপ আমাৰ সামৰ্থ্য অনুযায়ী আমি ইয়াত আহি আজিলৈ উপস্থিত হৈছোঁ। আৰু অনাগত দিনত এই ফেমিলিটোৰ যিমানখিনি যি লাগতিয়াল বস্তু আছে, আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি এইখিনি লৈ যাওঁ। তাৰ উপৰিও কথা হ'ল যে ইতিমধ্যে জিলা আয়ুক্ত ডাঙৰীয়া বা SP মহোদয় বা মাননীয় মুখ্যমন্ত্ৰী এটা তদন্ত ঘোষণা কৰিছে। এই তদন্ত যাতে বেকুবাওনা নহয়, তদন্ত হৈ নাথাকে, তো সঠিক এটা ৰিজাল্টত উপনীত হ'ব লাগে। আৰু যি ফেমিলিত যি ক্ষতিপূৰণ ইতিমধ্যে সংগ্ৰাম পৰিষদে কৈছে আৰু আমিও কৈ আহিছোঁ 10 লাখ টকাকৈ। আৰু এই ফেমিলি দুটাৰ চতুৰ্থ বৰ্গৰ দুটা চাকৰিৰ কাৰণে ইতিমধ্যে আমি স্মাৰক পত্ৰৰ যোগেদি অসম চৰকাৰক দাবী জনাইছোঁ। হয়তো অহা 2 এদিনৰ ভিতৰত বিভাগীয় মন্ত্ৰীৰ লগত আমি যোগাযোগ কৰি এই ফেমিলিটোক কি ধৰণে আমি ন্যায় দিব পাৰোঁ, তাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আজি ইয়াত আহি উপস্থিত হৈছোঁ। ইয়াত স্থানীয় ৰাইজৰ লগত আলাপ আলোচনা কৰি, যিহেতু ইতিমধ্যে তেওঁলোকে এটা তদন্ত ঘোষণা কৰিছে, এই তদন্তখিনি কিমান দূৰলৈকে আগবাঢ়িব এইখিনি আমি আমাৰ জিলা আয়ুক্তৰ লগত যোগাযোগ ৰাখি, আমাৰ জিলা সভাপতি আছে, সংগ্ৰাম পৰিষদৰ ইয়াৰ কৰ্মকৰ্তা আছে, স্থানীয় ৰাইজ আছে, সকলোৰ লগত লৈ আমি এই প্ৰক্ৰিয়াটো কেনেকৈ আগুৱাই লৈ যাব তাৰ কাৰণে আমি ৰাখিম। আৰু 5টা কণ বাচ্চা ইয়াত দেখা গৈছে, শিশু বাচ্চা, এওঁলোকৰ পঢ়া শুনাৰ কাৰণে যাৱতীয় যিমানখিনি দায়িত্ব, তেওঁলোকে যদি পঢ়িব বিচাৰে, উচ্চ শিক্ষা ল'ব বিচাৰে, সেইটো আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আমি আজি দায়িত্ব লৈছোঁ। তেওঁলোকৰ যোন শিক্ষাৰ যিখিনি লাগতিয়াল বস্তু আমি আমচু কেন্দ্ৰীয় সমিতি আৰু নগাঁও জিলা সমিতি এইখিনি সম্পূৰ্ণভাৱে তেওঁলোকে যিমান দিনলৈকে তেওঁলোকে পঢ়িব বিচাৰে, আমি এইখিনি দায়িত্ব পালন কৰি যাম। আৰু চৰকাৰৰ ঘৰত এটাই কথা আহ্বান জনাম, যাতে নিৰীহ লোকৰ ওপৰত এন্ধাৰৰ মাজত গুলি ফুটা এনকাউণ্টাৰ নাম যিটো নামত চলি আছে, এইটো বন্ধ কৰিব লাগে। এইটো এটা ভণ্ডামি। সেই দুজন লোক আপোনালোকে গাঁৱত সুধিলে গম পাব, মাছমৰীয়া নিৰীহ লোক, ৰাতি মাছ মাৰিব গৈছে, বিলতো যোৱা নাই, বিলৰ পাৰত তেওঁলোকে শূন্য দূৰত্বৰ পৰা গুলি কৰিছে। কি ধৰণৰ এনকাউণ্টাৰ! অসম আৰক্ষীক আমি ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ, তেওঁলোকৰ যিজন সৎ সাহস আছে, তেওঁলোকে এটা লিগেল এনকাউণ্টাৰ কৰি দেখুৱাওক। তেওঁলোকে যিখিনি বন্দুক তেওঁলোকৰ হাতত আছে, আৰু যদি আমি এবাৰটা নিশানাত দিওঁ যে আপোনালোকে তাত গুলি ফুটক, 100 জনে গুলি মাৰিলে এটা গুলি তাত নালাগিব, এইবোৰ এনকাউণ্টাৰ কয় নেকি? শূন্য দূৰত্বত এজন মানুহৰ গাত বন্দুক লগাই মাৰ্ডাৰ কৰি এইটোক এনকাউণ্টাৰ ৰূপ দিব বুলিছে, গৰিহণাৰ ওপৰত একো হ'ব নোৱাৰে। এনে আমি মাননীয় মুখ্যমন্ত্ৰীক এটাই কথা আহ্বান জনাম, মাননীয় প্ৰধানমন্ত্ৰীয়ে যেনেকৈ কয় সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, সকলোৰ বিশ্বাস যেনেকৈ আহে, আৰু এই যিটো মাৰ্ডাৰ, এনকাউণ্টাৰ নহয়, এইটো মাৰ্ডাৰ, যিটো মাৰ্ডাৰৰ ন্যায় পায়, এই যিসকল বনকৰ্মীয়ে গুলি ফুটাইছে, তেওঁলোক কৰায়ত্ব কৰি উচিত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এছামে ইতিমধ্যে উঠি পৰি লাগিছে, এই যিটো প্ৰক্ৰিয়া আছে এইটো কেনেকৈ ব্যৱসায়ী কৰিব পাৰে। ইতিমধ্যে দেখা গৈছে, আমাৰ বিভিন্ন পেপাৰ পত্ৰিকা বা ছ'চিয়েল মিডিয়াত আমি গম পাইছোঁ, ভুক্তভোগীয়ে এজাহাৰ দিয়াৰ পিছত এই এজাহাৰটো ৰেজিষ্টাৰ নকৰাকৈ তেওঁলোকে ব্যক্তিগতভাৱে এজাহাৰ দি সেই এজাহাৰটো ৰেজিষ্টাৰ কৰাৰ কাৰণে হেঁচা প্ৰয়োগ কৰি আছে। ইয়াত ক'ৰবাত নহয় ক'ৰবাত কিবা এটা গোন্ধ যেন আমাৰ লাগি আছে। আমি আহ্বান জনাওঁ, যাতে নিৰীহ লোকক লৈ আপোনালোকে ৰাজনীতি কৰা বন্ধ কৰক। এই যিজন আপোনালোকৰ সৎ সাহস আছে, এই যিটো পৰিয়ালে যিখন এজাহাৰ দিছে, এই এজাহাৰ ৰেজিষ্টাৰ কৰি এই যিসকল কাল্পিত আছে এওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক। এদিন আপোনালোকে আহিব আৰু গৈ নিজৰ ব্যক্তিগতভাৱে নিজৰ মুনাফাৰ কাৰণে কাৰোবাক আপোনালোকে ইউজ কৰিব, এই কথাখিনি আপোনালোকে বন্ধ কৰক। আৰু অনাগত দিনত সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমচুৱে আমি যৌথভাৱে এই ফেমিলিটোক ন্যায় দিয়াৰ বাবে আমি আগবাঢ়ি যাম। আৰু ইতিমধ্যে তেওঁলোকৰ যিখন এজাহাৰ, আজি 5টা বজাত মই নগাঁও জিলা আয়ুক্ত আৰু নগাঁও জিলা আৰক্ষী অধীক্ষকৰ লগত মোৰ বৈঠক আছে। এই বৈঠকত কি সিদ্ধান্ত এইখিনিও আপোনালোকক আমি জনাম। আৰু
কম দিনৰ ভিতৰত যাতে এই কালপিতখিনি কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দি এই ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰি এককালীন 10 লাখ টকা দি আৰু এই পৰিয়ালৰ দুজন ফেমিলিক চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ আমি দাবী উত্থাপন কৰিছোঁ। যেতিয়ালৈকে তেওঁলোকে 10 দিনৰ এটা সময়সীমা দিছে তদন্তৰ কাৰণে, যোনে এইখিনি সময় নহয় আমি ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম আৰু সেই গণতান্ত্ৰিক আন্দোলনত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ সৃষ্টি হয় তাৰ দায়িত্ব হ'ব মাননীয় মুখ্যমন্ত্ৰী, মাননীয় ফৰেষ্ট মিনিষ্টাৰ, মাননীয় জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক মহোদয়। তেওঁলোক আমাৰ এই গণতান্ত্ৰিক আন্দোলন আমি ইয়াতকৈ তীব্ৰভাৱে গঢ়ি তোলাৰ কাৰণে আমি সংগ্ৰাম পৰিষদ আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমি সাজু হৈ আছোঁ, প্ৰস্তুত হৈ আছোঁ। আৰু এটা কথা উত্থাপিত হৈছে, আপোনালোকে আমচুৰ তৰফৰ পৰা কিবা এই ধৰ্ণা কাৰ্যসূচী হাতত লৈছে নেকি? চাওক, মই ইতিমধ্যে কৈছোঁ যে আমচুৰ নামত এছাম ছদ্মবেশী আছে, ৰেজাউল কৰিম এণ্ড কোম্পানী, চৰকাৰ কোম্পানী। তেওঁলোকে বিভিন্ন সময়ত দেখা যায় যেতিয়া এনেকুৱা কিবা ইনচিডেণ্ট হয় তাত গৈ থিয় হৈ সেই ফেমিলিৰ লগত কথা পাতি নিজৰ ব্যক্তিগত তেওঁলোকৰ স্বাৰ্থ আদায় কৰাৰ কাৰণে তেওঁলোকে এনেকৈ কৰে। সেই কাৰণত আমি ধিক্কাৰ দিছোঁ। এই কথাই মই অলপ আগত কৈছোঁ যে ভুক্তভোগী পৰিয়ালে এজাহাৰ দিয়াৰ পিছত ৰেজাউল কৰিম চৰকাৰে আহি ব্যক্তিগতভাৱে তাত এজাহাৰ দিয়াৰ কি কাৰণ আছে? যেতিয়া জিলা আয়ুক্ত মাননীয় মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিছে তাৰ পিছত কিহৰ আন্দোলন কৰি আছে? তাৰমানে নিজৰ যিখন দোকান সেই দোকানখন টিকাই ৰখাৰ কাৰণে নিজে এইখিনি কৰি আছে নেকি? ইয়াৰ পৰা আঁতৰি থাকক। ভুক্তভোগী ফেমিলিক লৈ, ভুক্তভোগী ৰাইজক লৈ আপোনালোকে হেতালি নেখেলিব। আপোনালোকৰ কিবা যদি আছে ভুক্তভোগী পৰিয়ালৰ লগত আলোচনা কৰি ইয়াৰ যিসকল স্থানীয় মই মুৰব্বী আছে তেওঁলোকৰ লগত লৈ আপোনালোকে কৰক। আপোনালোকে সিদিনা আহিল ইয়াৰ পৰা গৈ এখন এজাহাৰ দিলে, ধৰ্ণা কৰিলে, আকৌ দুদিন পিছত ধৰ্ণা। কাৰ লগত কি আলোচনা কৰিছে? এই পৰিয়ালত কিবা খোৱা বস্তু আছে নেকি? এইসকলৰ কি অভাৱ অনাটন আছে? এই ঘৰৰ চৌকাত জুই জ্বলিছে নে নাই তাৰ খবৰ লৈছে নে নাই? অকল আহি নিজৰ নেতৃত্বক ৰেণু কৰাৰ কাৰণে, নিজৰ নেতৃত্বক বাহাল